নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিব বিচাৰিছোঁ অৰুণোদয়ৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কোনে কোনে এপ্লাই কৰিব নোৱাৰিব চাওক সৰ্বপ্ৰথমে আপোনালোকক দেখুৱাই আছোঁ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে বিধৱা অবিবাহিত ৪৫ বছৰৰ ওপৰৰ মহিলা বা বিবাহ বিচ্ছেদিতা নিৰ্যাতিতা মহিলা তেওঁলোকে এপ্লাই কৰিব পাৰিব তৃতীয় লিংগৰ ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব দিব্যাংগ যিকোনো লিংগৰ জাতিয়ে এপ্লাই কৰিব পাৰিব বিকলাংগ মানুহে চৰকাৰী পঞ্জীকৰণকৃত অনুষ্ঠান বা বিদ্যাশ্ৰমত থকা মহিলাসকলেও এপ্লাই কৰিব পাৰিব মহিলা সদস্যৰ পৰিচালিত পৰিয়ালৰ যত উপাৰ্জনকাৰী সদস্যসকল হয় দিব্যাংগ বা বয়সস্থ হয় ৬০ বছৰৰ ঊৰ্ধৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব পৰিয়ালৰ মহিলা যত কোনো সদস্যই HIV বা তেলাসেমিয়া হেমোফালিয়া চেৰিব্ৰেল পালচি কুষ্ঠৰোগী আদি আৰু আৰ্টিজম স্পেক্ট্ৰাম বেদিত ভোগা লোক অথবা সৰ্বকায় ব্যক্তি তেওঁলোকে এপ্লাই কৰিব পাৰিব আশ্ৰয়হীন অভাৱগ্ৰস্ত মহিলাসকলেও এপ্লাই কৰিব পাৰিব ভিক্ষা কৰি জীৱন যাপন কৰা মহিলাসকলেও এপ্লাই কৰিব পাৰিব অন্তদয়া অন্ন যোজনাৰ হিতাধিকাৰী মহিলাসকলেও এপ্লাই কৰিব পাৰিব পৰিয়ালৰ মহিলা যত পৰিয়ালৰ মুঠ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম তেনেবিলাক মানুহেও এপ্লাই কৰিব পাৰিব যাৰ ২ লাখ টকাতকৈ ইনকাম তলত আছে অন্তৰ্ভুক্তিৰ পৰা বাদ পৰাৰ চৰ্তসমূহ কোনে কোনে এপ্লাই কৰিব নোৱাৰিব এই নিয়মবিলাক যাৰ আওতাত পৰে তেওঁলোকে অৰুণোদয় আঁচনি এপ্লাই কৰিব নোৱাৰিব সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য পূৰ্বৰ সাংসদ পূৰ্বৰ বিধায়ক পূৰ্বৰ মুখ্য কাৰ্যবাহী সদস্য পূৰ্বৰ কাৰ্যবাহী সদস্যসকলৰ ভিতৰত যদি হয় কোনোবা পঞ্চায়ত পৌৰসভা স্বায়ত্তশাসিত পৰিষদ ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত চিকিৎসক অভিযন্তা আৰ্কিটেক্ট চাৰ্টাৰ্ড একাউণ্টেণ্ট বেংকৰ বিষয়া উকিলসকলেও এই চৰ্তৰ আওতাত নপৰিব বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক কনিষ্ঠ মহাবিদ্যালয় উচ্চ বিদ্যালয় উচ্চ প্ৰাথমিক নিম্ন প্ৰাথমিক ঠিকাভিত্তিক বা নিয়মীয়া শিক্ষকসকলেও এই চৰ্তৰ ভিতৰত নপৰিব যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী যেনে অংগনবাদী মধ্যভোজনৰ কৰ্মচাৰী আশাকৰ্মী আশা তত্ত্বাৱধায়ক গাঁও প্ৰধান এওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব চৰকাৰী ঠিকাদাৰ আৰু যোগানকাৰী ৰিয়েল এষ্টেট বিল্ডাৰ উদ্যোগপতিসকলে বাণিজ্য অনুজ্ঞাপত্ৰকাৰী দ্বাৰা যিসকলে আয়কৰ দিয়ে যিবিলাকে টেক্স দিয়ে এই ঠিকাদাৰবিলাকৰ ভিতৰত তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব ব্যৱসায়ী উদ্যোগী আৰু দোকানী যিসকলে আয়কৰ দিয়ে যিবিলাক ব্যৱসায়ী উদ্যোগী আছে বা দোকানীসকল আছে যিবিলাকৰ ফেমিলিয়ে টেক্স দিয়ে কৰ দিয়ে চৰকাৰক তেওঁলোকে এপ্লাইৰ আওতাত নপৰে সৰু আৰু প্ৰান্তীয় শ্ৰেণীৰ বাহিৰেও অন্য মাটিদাৰী মটৰ চালিত চাৰিচকীয়া বাহনৰ মালিক ৰাজ্য চৰকাৰৰ অন্য আঁচনিৰ অধীনত সমসংখ্যক নগদ সুবিধাপ্ৰাপ্ত হিতাধিকাৰী ৰাজ্য চৰকাৰৰ অন্য আঁচনিৰ যদি অধীনত কোনোবা থাকে সমসংখ্যক চেম পৰিমাণৰ যদি নগদ সুবিধাপ্ৰাপ্ত হিতাধিকাৰী হয় তেনে ক্ষেত্ৰতো তেওঁৰ এই আওতাত নপৰে অসম খাদ্য সুৰক্ষা নিয়ম ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ২০১৩ৰ গোট সংমিশ্ৰিত পৰিয়াল আয়ৰ সীমা যদি পৰিয়ালটোৱে অতিক্ৰম কৰে তেনেতে তেওঁৰ অৰুণোদয়ৰ অন্তৰ্ভুক্তিৰ পৰা বাদ পৰিব গতিকে আশা কৰোঁ আপোনালোকক এই দুয়োটা বিষয় জনাই দিলেও কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কোনে কোনে এপ্লাই কৰিব নোৱাৰিব এইখিনি আপোনালোকে জানিব পাৰিলে কিন্তু এতিয়া এইখিনি এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব কি কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে বৰ্তমান অৰুণোদয় সপ্তাহ হিচাপে গাঁও সভাবিলাক চলি আছে গাঁও সভাত আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড বেংক একাউণ্ট আৰু ইনকাম চাৰ্টিফিকেট এইবিলাক নথিপত্ৰ তাতে বিচাৰি আছে গতিকে আপোনালোকৰ নিচেই কাষত যিটো গাঁও অঞ্চল আছে গাঁও অঞ্চলত আপোনালোকৰ পঞ্চায়তৰ লগত যোগাযোগ কৰিব বা যিখন গাঁও আছে সেই গাঁৱত গাঁও সভা হিচাপে কিছুমান গাঁৱত হৈ আছে গতিকে গাঁও সভাৰ যোগেদি আপোনালোকৰ এই কামখিনি হ'ব গতিকে তাত আপোনালোকে যোগাযোগ কৰে যেন আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে।
OLS অসম ইউটিউব চেনেলত এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। থেংক ইউ। জয় আই অসম।